আমাৰ সকলো আজিৰ এই শ্ৰী ঐতিহাসিক শ্ৰী শ্ৰী কালী দেৱালয় প্ৰাংগণত উপস্থিত হোৱা সাংবাদিক বন্ধুসকল তথা আমাৰ ভক্তই আপোনালোকক সকলোকে মন্দিৰ পৰিচালনা সমিতিৰ পৰা আমি সেৱা জনাইছোঁ, অভিনন্দন জনাইছোঁ শ্যামা পূজা উপলক্ষে। ইতিমধ্যে আমাৰ ঐতিহাসিক শক্তিপীঠ আমাৰ বালিলেচা শ্ৰী শ্ৰী কালী দেৱালয়ৰ আজি বছৰেকীয়া শ্যামা পূজা, বিভিন্ন মাংগলিক কাৰ্যসূচী আজি আছে। ইতিমধ্যে কেইবাটাও কাৰ্যসূচী আমি সমাপন কৰিলোঁ। আজি সম্পূৰ্ণভাৱে আজিৰ দিনটো ৰাতিপুৱাৰ পৰা গোটেই কালি ৰাতিপুৱালৈ আমাৰ পূজা চলিব। ইয়াত দৈনিক পূজাটো ইতিমধ্যে চলি আছে আমাৰ, আৰু আজি ৰাতিপুৱাৰ পৰা ইয়াত হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে সমাগম হৈছে, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। আৰু ৰাতি আমাৰ ঠিক আজি এতিয়া 2 বজাৰ পৰা আমাৰ শ্যামা পূজাৰ সময় আছে, গতিকে নিশা আমাৰ মোটামুটি 7 বজাত আজি আমাৰ বছৰেকীয়া শ্যামা পূজাটো আৰম্ভ হ'ব। গোটেই ৰাতি পূজা চলিব। বিভিন্ন দিশৰ পৰা আমাৰ ভক্তবৃন্দ আহি ইয়াত আজি সমাগম হ'ব, আৰু গোটেইখিনি আমাৰ যি ঐতিহাসিক প্ৰথা হিচাপে আমাৰ যিটো বলি বিধানৰ পৰা আদি কৰি চলি আছে সম্পূৰ্ণভাৱে আজি ইয়াত চলি থাকিব। হয়, আজি পুৱাৰে পৰা মানে কি ঠিক আমাৰ ধৰক 12 বজাত আমাৰ পূজা আৰম্ভ হয়, দৈনিক পূজাটো ইতিমধ্যে বলি আৰম্ভ হৈ আছে, আৰু এতিয়া দৈনিক বলিটো সমাপন হ'ল। আৰু যিটো আমাৰ বছৰেকীয়া বলি আছে সেইটো আমাৰ শ্যামা পূজা ঠিক 12 বজাৰ লগে লগে নিশা 12 বজাৰ লগে লগে আমাৰ বলি বিধানটো আৰম্ভ হয়। বহুত হয়, যথেষ্ট হয় ইয়াত। আপোনালোকে গম পাব যে যথেষ্ট সংখ্যক হয় ইয়াত। এইটো এখন ঐতিহাসিক শক্তিপীঠ হিচাপে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ধৰ্ম মানে যিসকল আমাৰ ভক্ত আছে ভক্তসকল আহি ইয়াত সমাগম হয়। সেইটো নিশ্চয় সকলোৱে গম পায় যে এইবাৰ আচলতে আমাৰ যি অসমৰ গণশিল্পী, মানে অসম নহয় গোটেই ভাৰতবৰ্ষৰে এতিয়া পৃথিৱী বুলিয়ে ক'ব লাগিব, যে গণশিল্পী জুবিন গাৰ্গৰ মানে যি মানে অকাল মৃত্যু হ'ল, তাৰ কাৰণে সকলো আমাৰ অসমীয়া ৰাইজ এতিয়া ম্ৰিয়মান হৈ আছে। তাৰ কাৰণে আমি বেছি জাকজমকতা আমি কৰা নাই। আজি যিখিনি আমাৰ আধ্যাত্মিক দিশ আছে, ঢুলীয়াৰ পৰা ওজাপালিৰ পৰা গোটেইখিনি আছে। আৰু অহাকালি আমাৰ গণশিল্পীজনৰ স্মৃতিত আমি জুবিন গাৰ্গ সোঁৱৰণি সংগীত সন্ধিয়া পাতিছোঁ। আৰু আমি গুৱাহাটীৰে আমাৰ জনপ্ৰিয় আমাৰ যুৱক মানে আমাৰ যুৱশিল্পী আমাৰ শেখৰজ্যোতি দাস আৰু প্ৰীতিলেখাক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে জুবিন গাৰ্গৰ স্মৃতিত কিছু সংগীত পৰিৱেশন কৰিব। আপোনালোকক দুখেৰে জনাওঁ যে আচলতে অহাকালি আমাৰ পৰিচালনা সমিতিয়ে আমাৰ মানে গণশিল্পী জুবিন গাৰ্গক মানে ইয়াত গীত পৰিৱেশন কৰাৰ কাৰণে আমি এটা আলোচনা কৰিছিলোঁ 18 তাৰিখে, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ গণশিল্পীজনক 19 ছেপ্টেম্বৰত আমাৰ 18 ছেপ্টেম্বৰত আমি আলোচনা কৰিছিলোঁ, কিন্তু 19 ছেপ্টেম্বৰত তেখেতৰ অকাল বিয়োগ হ'ল। তাৰ কাৰণে সঁচাকৈ আমি ম্ৰিয়মান আজি সমিতি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।